নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ মাহী ঘৰত, ডিব্ৰুগড় ডিকমত। এয়া আজি মাহীহঁতৰ ঘৰৰ ওচৰতে থকা আমি খুৰীহঁতৰ লগত আজি টেঙা খাওঁ বুলি ল'লোঁ। আৰু সেয়ে বুলি এয়া নিচা ভণ্টি আৰু মই গ'লোঁ ৰবাব টেঙা পাৰিবলৈ। ৰবাব টেঙা আৰু এয়া হৈছে কমলা টেঙা পাৰি ল'লোঁ প্ৰথমে। তাৰপাছত এয়া আমাৰ দদাই দুয়োজনে কমলা টেঙা পাৰি দিলে। ইমানেই ধুনীয়া গাঁওখন মই আপোনালোকক ক'ম কি বহুত বেছি ভাল লাগিলে। আৰু গাঁৱৰ পৰিৱেশ মই এনেও বহুত বেছি ভাল পাওঁ। হৈ যাব আৰু এয়া কমলা টেঙা পাৰি মেলি আমি গৈ আছোঁ। নীলা আকাশৰে পথাৰৰ এয়া মাজে মাজে ইমান সুন্দৰ এটি পৰিৱেশ। ৰাস্তাটো দেখিছেনে আপোনালোকে? আৰু সেয়া আমি ভণ্টিজনী আৰু মই কলপাত কাটিবলৈ গ'লোঁ। কলপাতত খালে বেছি ভাল লাগে নহয়নে টেঙাবোৰ? মই কিন্তু বহুত ভাল পাওঁ এনেকৈ। এয়া মা আছে, খুৰী আছে, ভাইটিহঁতো আছে লগতে। সিহঁতকনো এৰি খাব পাৰিমনে? আৰু সেইবুলি সিহঁতেও একদম বহি আছে আগতীয়াকৈ। আৰু এয়া মই আৰু তাই গৈ এয়া কলপাত ধুই মেলি আমি লৈ কলপাতত কাটিবলৈ লাগি গ'লোঁ আৰু গোটেইকেইজনী। এয়া হাঁহি ধেমালিৰ মাজেৰে আমি ৰবাব টেঙা আৰু কমলা টেঙা খালোঁ। পৰিৱেশটো আপোনালোকক ভালদৰে দেখাওঁ। এয়া আমি সকলোৱে মিলি হাঁহি ধেমালিৰ মাজেৰে দেওবাৰৰ দিনটো পাৰ কৰিলোঁ। মই কিন্তু ৰবাব টেঙা খাই বহুত বেছি ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে? এয়া আমি সকলোৱে ৰবাব টেঙা খালোঁৱেই। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টি ভাল পালে চাই তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। বাই।